শ্যামকানু সিদ্ধাৰ্থ বাক্সা জিলাৰ কাৰাগাৰত কনভয়েৰে অমৃত প্ৰভা শেখৰ গোস্বামী হাফলঙলৈ সোণাপুৰ ৰহা জাগিৰোড নগাঁও লংকা দবকা ডিফু হাফলং ছিংগাপুৰলৈ ফুৰিবলৈ যোৱা শেখৰ অমৃত প্ৰভা অসমৰ ইঠাইৰ পৰা সিঠাইলৈ কেইবাখনো জিলা সামৰি ঘূৰিছে শেখৰ অমৃত প্ৰভাক লৈ যোৱা কনভয় জুবিন গাৰ্গৰ সেই মৃত্যুক অধিক ৰহস্যঘন কৰি তুলিছিল বাদ্যযন্ত্ৰী শেখৰ গোস্বামীয়ে সংবাদ মাধ্যমৰ সন্মুখত মানে কৈ একোৱে নজনাৰ ভাও ধৰিছিল গায়িকা অমৃত প্ৰভা মহন্তই পানীত থকা অৱস্থাতে জুবিন গাৰ্গৰ উঠ নীলা পৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত কৈছিল শেখৰে তাৰ পাছতে সবাৰকৈ জেৰাৰ সন্মুখীন হৈছিল শেখৰ অমৃত প্ৰভা 2 অক্টোবৰত শেখৰ অমৃত প্ৰভা গ্ৰেপ্তাৰ হৈছিল তাৰ পাছতে হঠাৎ খবৰ ওলাইছিল শেখৰে জেৰাত হেনু কৈছে জুবিন গাৰ্গক সিদ্ধাৰ্থ শৰ্মাই বিহ দিয়াৰ কথা ইয়াৰ পাছতে যেন ৰাইজৰ দৃষ্টিত জঘন্য অপৰাধীলৈ পৰ্যবেক্ষিত হ'ল শেখৰ গোস্বামী আৰু অমৃত প্ৰভা মহন্ত শুকুৰবাৰে 14 দিনৰ SIT জিম্মাৰ ম্যাদ উকলিল তাৰ পাছতে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে দুয়োগৰাকীক কিন্তু প্ৰথমে নিশ্চিত হোৱা নাছিল কোন কাৰাগাৰত ৰখা হ'ব শেখৰ অমৃত প্ৰভাক কাৰণ ইতিমধ্যে শ্যামকানু সিদ্ধাৰ্থ সন্দীপন আৰু জুবিন গাৰ্গৰ দুই অনুৰাগীক বাক্সা কাৰাগাৰলৈ নিয়াৰ সময়ত সৃষ্টি হৈছিল যুদ্ধ সদৃশ পৰিস্থিতি সেয়ে আদালতৰ ৰায় শেখৰ অমৃত প্ৰভাক হাফলঙৰ উপ কাৰাগাৰলৈ প্ৰেৰণ গুৱাহাটীৰ পৰা হাফলঙলৈ যোৱা পথৰ থানাৰ সন্মুখে সষ্টম আৰক্ষী বাহিনী পিছে ওলাল সংবাদ মাধ্যমৰ গাড়ী তীব্ৰ বেগেৰে ৰাওনা হ'ল দুয়ো অভিযুক্তক লৈ যোৱা কনভয় বহু ঠাইত ভিৰ কৰিলে জুবিন অনুৰাগীয়ে নগৰ কঠিয়াতলি পাওঁতেই ঘটিল এটা ঘটনা দুৰ্ঘটনাৰ পৰা কথম্পি ৰক্ষা পৰিল শেখৰ অমৃত প্ৰভাক লৈ যোৱা কনভয়ৰ বাহন চাওক এই দৃশ্য তাৰ পাছতে পুনৰ আৰম্ভ যাত্ৰা ডিফু পাৰ হৈ হাফলং উপ কাৰাগাৰত সোমাল শেখৰ অমৃত প্ৰভাক নিয়া কনভয় সকলোৱে দাবী কৰিছে যদি হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ বাবে কোনোবা দায়ী তেন্তে কোনো সাৰি যাব নালাগে জুবিন গাৰ্গে ন্যায় পাবই লাগিব ব্যুৰ' ৰিপৰ্ট NKTV+